মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিৰ চৌকি আঞ্চলিক দুৰ্গা পূজাত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দেৱী দুৰ্গাৰ ওচৰত আশীষ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। চৌকিগেট অঞ্চলৰ কেইবাটাও সমস্যা সমাধান কৰিবলৈ অঞ্চলবাসী ৰাইজে অনুৰোধ কৰিলে মুখ্যমন্ত্ৰীগৰাকীক। বিশেষকৈ চৌকিগেট গুৱাহাটী সংযোগী পথ আৰু খোৱাপানীৰ অতি সোনকালে ব্যৱস্থা কৰাৰ বাবে অনুৰোধ জনালে মুখ্যমন্ত্ৰীক। ৰাস্তাটো মানে গাড়ী বহুত হ'ব মই ৰিপেয়াৰিঙৰ কাম আৰু মন্দিৰটো এইবাৰ বনাম বুলি কৈছে সমস্যা বিৰাট এজাক বৰষুণ আহিলে বোৰে গাঠা হৈ গৈছে। কৰিছে আজিও ৰাস্তাৰ ওপৰেৰে পানী এবছৰে পানী নাযায়। ছাৰও যাব আৰু দুৰ্গা মন্দিৰ মানে সেই বাইপাছ যোনটো ৰাস্তাটো সেইটো তাৰমানে অলপ কিবা হৈ আছে, সেইটো ঠিক কৰিব লাগে। এইটো ৰাস্তা ঠিক কৰি দিব লাগে আৰু বাইপাছটো বন্ধ হৈছে। বাইপাছটো কমপ্লিটলি ছাৰ বন্ধ হৈ গৈছে, কমপ্লিটলি বন্ধ হৈ গৈছে। মই লগাই দিছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে অতি সোনকালে দুয়োটা সমস্যা সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে ৩০টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ২০২২ চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা ৩০টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, ৩য় মহলা, জিলা কামৰূপ অসম ৭৮১১২২। মোবাইল নম্বৰ হৈছে ৯৪৩৫১১৪৬৬৬ অথবা ৬০০৩৯৭1898 অথবা ৯৮৬৪০৮৪৬০০ অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।